বছৰ 10/2/2023 তাৰিখে আমাৰ এই টেকন'লজি 5 নং গাঁও সমূহ ৰাইজ সাধাৰণ সভা বহি আমি যিহেতু এই ফিচাৰীটো আমাৰ দেউতাহঁতৰ আমি স্মৃতিয়ে ঢুকি নোপোৱা দিনৰ পৰা আজি প্ৰায় 60-70 বছৰ হ'ল আমাৰ ৰাইজে দখল কৰি আমি ফিচাৰীটো আমি ৰাজহ দিওঁ ই আমি কৰি দিওঁ আমি প্ৰতিটো বহাগ বিহুত পুখুৰীটো মাৰোঁ আৰু ইয়াৰ পৰা যিটো লাভাংশ হয় আমি কম দামত সুলভ মূল্যত ৰাইজক আমি বিহু বুলি খাওঁ এসাঁজ খাওঁ মাছ আৰু তাৰ পৰা 20-25 টকা আমি প্ৰতি বছৰ আমি ৰাইজে আমি লাভ কৰোঁ এই ফিচাৰীৰ পৰা আৰু সেই টকাটো আমি ইয়াত 3টা নামঘৰ আছে 3টা নামঘৰ আমি ধৰ্মীয় অনুষ্ঠান আছে আমি ভগাই দিওঁ কিন্তু হঠাৎ এতিয়া এটা চৰকাৰী ঘোষণা আহিলে আমিও আনন্দিত হ'লোঁ যে পুখুৰীটো যিহেতু এটা হাবি জংঘল লৈছে অলপ বাম হৈ গৈছে আমাক জয়ন্ত আমাৰ অভিযন্তা উদালি খণ্ডৰ আৰু আমাৰ স্থানীয় দুজনমান প্ৰদীপ নাথ অশ্বিনী নাথ ভগীৰত নাথ শৰৎ বৰা মোক জানিবলৈ দিলে মই যিহেতু এইটো উন্নয়ন সমিতি এইটো আমাৰ নাম আছিলে 1 নং 5 নং গাঁও উন্নয়ন সমিতি বুলি জনজাত এই নামেৰে জনজাত এই ফিচাৰীটো আৰু ইয়াৰ মই সম্পাদক আছোঁ মই সম্পাদক তেতিয়া আমি ৰাইজে আলোচনা কৰি ভাবিলোঁ যে এটা ভাল অৰ্থত ফিচাৰী যদি অমৃত সৰোবৰ এটা ডাঙৰ এটা পানী এটা যদি সঞ্চয় হয় তেতিয়াহ'লে হয়তো আমি ভাবিছিলোঁ প্ৰকৃততে যে কেতিয়াবা খেতি পথাৰ কৰিবলৈ যিহেতু আমাৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল গোটেই ৰাইজ কৃষিপথাৰ অঞ্চল গতিকে আমি ভাবিছিলোঁ হ'লে এটা ভাল কাম হ'ব আমি মৰি গ'লোঁ আমাৰ পিছৰ যিটো প্ৰজন্ম ভালদৰে অলপ কিবা এটা উপকৃত হ'ব সেইটো আশা বান্ধি আমি চৰকাৰী যিটো আঁচনি আমি সকলো ৰাইজক সমৰ্থন কৰি 10/2/2023 তাৰিখে সাধাৰণ সভা বহি আমি এই 1 নং 5 নং গাঁও উন্নয়ন সমিতিয়ে অমৃত প্ৰস্তাৱ আকাৰে সমূহ ৰাইজৰ উপস্থিতিত সাধাৰণ সভা বহি প্ৰস্তাৱ আকাৰে আমি অমৃত সৰোবৰ টো নিৰ্মাণ হওক বুলি আমি উদালি উন্নয়ন খণ্ডক আমি ফিচাৰীটো আমি অৰ্পণ কৰোঁ ফিচাৰী নিৰ্মাণ কৰিবৰ কাৰণে আমি কি কৰোঁ প্ৰত্যেক প্ৰদান আমি কৰোঁ কিন্তু দেখা গৈছে কিছুদিন 3 মাহমান গ'ল ফিচাৰী কাম হোৱা নাই তাৰপিছত ফিচাৰী কাম আৰম্ভ হৈছে কিন্তু পিছত কি হৈছে ফিচাৰীটো এতিয়া কমচে কম আৰু 40% 50% কাম বাকী আছে আৰু ফিচাৰীটোৰ মাছ অংশ অসমান হৈ আছে সমান হোৱা নাই এফালে দ এফালে বাম আৰু এটা চাইডত বিভিন্ন প্ৰজাতিৰ বনৰীয়া মানে সেই গছ গছনি গজি পেলাই হাবি হৈ আছে এতিয়া তাৰপিছত মাজতে ফেঞ্চিং দিবৰ কাৰণে পোষ্ট আৰু ফেঞ্চিং দিবৰ কাৰণে মানুহ পঠাইছিলে কিন্তু আমি বাধা প্ৰদান কৰিছোঁ আমি যিহেতু ফেঞ্চিংটো যিহেতু শেষত হয় যিহেতু ভিতৰৰ কামখিনিও হোৱা নাই আমি বাধা প্ৰদান কৰি আমি ফেঞ্চিং দিবলৈ দিয়া নাই কিন্তু ইতিমধ্যে কি কৰিছে ব্লকৰ ইঞ্জিনিয়াৰ কৰ্তৃপক্ষই কি কৰিছে এই ফ্লেগ হোষ্টিং ৭০তম যি আমাৰ স্বাধীনতা দিৱস তেওঁলোকে এটা ফিচাৰী আছে এই গাঁৱৰ মূৰত শংকৰ পদ্মনাথ নামেৰে সেই ফিচাৰীটো কি কৰিছে এই গোটৰ এতিয়া কি কৰিছে এই ফিচাৰীবিলাক কি কৰিছে আমি নজনাকৈ তেতিয়া আমাক ঘোষণা কৰিছিল জানিব দিছিল যে এই ফিচাৰীটো নিৰ্মাণ কৰাৰ পাছত এই গাঁৱৰে যিখিনি ৰাইজে আমি দখল কৰি আছিলোঁ এই গাঁৱৰ ৰাইজে বচা ব্যক্তিক লৈ ইয়াৰ অংশীদাৰী মানুহক ব্যক্তিক লৈ পেলাই এখন সমিতি তৈয়াৰ কৰি পেলাই তাতে BDO ছাৰ আৰু DC ছাৰ থাকিব এখন সমিতি বনাই এই ফিচাৰীটো পৰিচালনাত ভৱিষ্যতে এই ফিচাৰীটো পৰিচালনাত তাত ৰাখিব আমি খুব আনন্দিত হৈছিলোঁ কিন্তু এতিয়া আমি শেহতীয়া গম পাইছোঁ হতভম্ব হৈছোঁ আমি যে এতিয়া চৰকাৰী ঘোষণা মতে কোনোবা মহিলা গোটক আত্মসহায়ক মহিলা গোটক এই ফিচাৰীটো পৰিচালনাৰ দায়িত্ব দিছে আমি সঁচাকৈ মানে আচৰিত হৈছোঁ কাৰণ ইমান সহজ নহয় ফিচাৰীটো পৰিচালনা কৰিবলৈ ইমান সহজ নহয় মহিলাৰ দ্বাৰা তথাপিতো এই বিষয়টো আমি নজনাকৈ অগোচৰে এই কথাটো আমি জানিব পাৰিছোঁ আৰু কালি অৰ্থাৎ সেই ফ্লেগ হোষ্টিং কৰিছে গৈ পেলাই এটা সিটো মোৰ গাঁৱৰ সিটো মোৰ এটা ফিচাৰীত য'ত ফিচাৰীটোত সেইটো ফিচাৰী একে অৱস্থা তথাপিতো তাত ফেঞ্চিংটো দিয়া দিয়া আছেতো ফেঞ্চিংটো কেতিয়া হয় যিহেতু ফেঞ্চিংটো ভিতৰৰ কামখিনি হোৱাৰ পাছত হয় সেই কামটো সেই ফিচাৰীটো সম্পূৰ্ণ হোৱাৰ পথত এটা হেৰি ছবি বুকুত বান্ধি তেওঁলোকে তাতে ফ্লেগ হোষ্টিংটো কৰি তেওঁলোকে বাহ লৈ পেলাই ইঞ্জিনিয়াৰ জয়ন্ত দাস বা ব্লকৰ মানুহ কৰ্তৃপক্ষই বাহ লৈ পেলাই চৰকাৰক সেইটো জনাবলৈ তেওঁলোকে কালি এটা পদক্ষেপ গ্ৰহণ কৰিলে গতিকে আমি এই ক্ষেত্ৰত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু এই ফিচাৰীটো এইটোৱে নহয় ইয়াত আৰু যিমানকেইটা ফিচাৰী হৈছে প্ৰত্যেকটো ফিচাৰীয়ে অসম্পূৰ্ণ হৈ আছে গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যে বাকী যিখিনি কাম আছে আৰু এই যিহেতু মহিলা সমিতি দিছে এইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু এই বিষয়টো সম্পূৰ্ণভাৱে DC ছাৰ হওক BDO ছাৰ হওক সকলো আহি পেলাই আমাৰ ৰাইজৰ সন্মুখত যিহেতু আমি ইমান পুৰণি দিনৰ পৰা ইয়াত দখল কৰি আছোঁ এতিয়া আমি সহজতে ফটককৈ আমি দিব পৰা অৱস্থাত নাই গতিকে আমাৰ সন্মুখত আহি ৰাইজৰ সন্মুখত আহি বহি পেলাই সুস্থিৰে এখন সমিতি তৈয়াৰ কৰি
অদূৰ ভৱিষ্যতে ফিচাৰীটোক পুখুৰীটোক পৰিচালনা কৰি পেলাই এই পিছপৰা অঞ্চলটোৰ ৰাইজক এটা যে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে তাৰ আমি আশা ৰাখিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে অসম্পূৰ্ণ হৈ থকা ফিচাৰীখিনি অতি সোনকালে সম্পূৰ্ণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ আমি। হয়, দেখা পাইছোঁ পুখুৰীত মাছ হ'ব লাগে, কিন্তু আপোনালোকৰ পুখুৰীত দেখা পাইছোঁ বহুত ডাঙৰ ডাঙৰ গছ আছে। এইটো বিষয়ে কি ক'ব? পুখুৰীত মাছ হ'ব লাগে নে গছ হ'ব লাগে? হয় হয়, এতিয়া চাওক, এতিয়া এইবছৰ ইমান বৰষুণ, এইবছৰ ইমান বৰষুণ হৈছে, আগৰ ভিতৰত হোৱা নাই। এই কি হয়, এই ফিচাৰীবিলাকত বাহিৰৰ পথাৰৰ পানী সোমায়। এতিয়া যিহেতু পাৰটো বান্ধি দিছে, পানীটো সোমাই খালী বৰষুণৰ পানীটো পৰে। ইয়াত বৰষুণৰ পানী পাৰিলেও যিমানেই যি নহওক বেলেগ প্ৰক্ৰিয়াৰে পানীটো সোমাব পৰা যায়। কিন্তু ইয়াত এতিয়া বিভিন্ন আপোনাক কৈছোঁ আগতে যে বিভিন্ন প্ৰজাতিৰ এতিয়া আপোনাৰ এইবিলাক কি কয়, এইটো কি কয়, ভূগল আৰু কিবা আৰু নাম নাজানো আমি, মানে ভেৰাইটিজ আৰু বনৰীয়া কিছুমান হাবি জংঘল ভৰি পৰিছে। মাছ এইটো দূৰৰ কথা, মাছ দিব পৰা উপযুক্ত ইয়াত হোৱাই নাই, কোনো পৰিৱেশেই নাই মানে। গতিকে এইটো আমি সেইকাৰণে আমি কৈ আছোঁ, সেইকাৰণে কৈ আছে বাৰে বাৰে কৈ আছে যে ফিচাৰীটো 50% হৈছে, আধা অংশই কাম কৰিলে বাকী আছে। গতিকে এই কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে। এই কামটো কোনে হেৰি লৈছিলে, কণ্টেক্ট লৈছিলে? এই কামটো এই ব্লকৰ অভিযন্তা জয়ন্ত দাস নেতৃত্বত কামটো আৰম্ভ কৰিছিলে। কিবা লিডাৰ নেকি? তেখেত হ'ল ব্লকৰ ইঞ্জিনিয়াৰ হয়, তেওঁ ঠিকাদাৰ। তেওঁ বেলেগ JCB আনি পেলাই বেলেগ কোনো পাৰ্টি আনি বনাইছিল, কিন্তু তেওঁ গোটেই কামখিনি দায়িত্ব তেওঁ কৰে। তেওঁ 2 দিনৰ মাত্ৰ আহিছে, পিছত এই খানাৰ পিছত তেওঁ অহা নাই। আমি তেওঁক ফোন কৰিলেও তেওঁ হ'ব আমি গৈ আছোঁ এনেকৈ কিছুমান কথা কৈ, কিন্তু তেওঁ উত্তৰটো দিয়ে, কিন্তু তেওঁ কোনো ধৰণৰ ভাল পদক্ষেপ হাতত নলয়। আৰু শেহতীয়াকৈ ফিলবষ্টিংটো কৰি পেলাই সেই যিটো ফিচাৰী সেইটোত অলপ ফেঞ্চিং মাৰিছে, মানে হোৱাৰ পাছত হৈছে বুলি ফেঞ্চিং যিহেতু তাত পৰা দেখাই পেলাই সেইটো ফিলবষ্টিং কৰি পেলাই চৰকাৰৰ দৃষ্টিত বাহ ল'বৰ কাৰণে এটা মিছা, মানে বাহ এটা ল'বৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে।